পিতৃহাৰা হ'ল জনপ্ৰিয় অভিনেতা ৰাগৈ নিতম। পিতৃৰ বিয়োগৰ দিনাও অভিনয় কৰি দৰ্শকক মনোৰঞ্জন দিলে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰাগৈ নিতমে। নগাঁও জিলাৰ ঘাঁহি নিবাসী ৰাগৈ নিতমৰ পিতৃ বিপিন চন্দ্ৰ বৰাৰ কালি পৰলোক প্ৰাপ্তি ঘটে। পিতৃৰ বিয়োগৰ পিছতো ৰাজতিলক থিয়েটাৰত চুক্তিবদ্ধ হৈ থকা অভিনেতাগৰাকীয়ে বুকুত অযুত বেদনা লৈ কৰিলে মঞ্চত অভিনয়। আজি পিতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ পিছত পুনৰ সন্ধিয়া ৬ বজাত মঞ্চত অভিনয় কৰিবলৈ উভতি যাব অভিনেতাগৰাকী। দেউতা অসুখ মানে সম্পূৰ্ণ ভালেই হৈছিলে, কিন্তু তাৰ মাজতে দেউতা ঢুকালে। আজি মানে যেতিয়া খবৰটো পাওঁ, আচলতে লগত মই আছিলোঁ দেউতাৰ লগতে। আৰু কি হৈছে, তাৰ পিছত গৈ যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰত আছোঁ, যিহেতু পিছত গৈ নাটক কৰিবলগীয়া হৈছে, মঞ্চত অভিনয় কৰিবলগীয়া হৈছে। আপুনি কথাটো দেউতাৰ এই দুখৰ কথাটো গম পোৱাৰ পিছতো কিন্তু আপুনি অভিনয়টো এৰা নাছিলে ৰাইজক আমোদ দিবৰ কাৰণে। হয় হয়, আমাৰ আচলতে কৰ্তব্য, আমাৰ দায়িত্ব থাকে। যিহেতু থিয়েটাৰ এখন কমিটিয়ে, আহ্বায়ক কমিটি এখনে মাতি লৈ যায়, তেওঁৰ লগত জড়িত হৈ থাকে, কমিটিখনৰ লগতে গোটেই দৰ্শকখিনি জড়িত হৈ থাকে। সকলোকে মানে কি আচলতে সন্তুষ্ট কৰিবলগীয়া হয়, যিহেতু আমি থিয়েটাৰত বান্ধ খাই আছোঁ, থিয়েটাৰ এগ্ৰিমেণ্ট হৈ আছে। গতিকে কেঞ্চেল কৰাটো সহজ কথা নহয়, এটা শ্ব' ঘপকৈ কেঞ্চেল কৰাটো সহজ কথা নহয়। সেইটো কাৰণে সেইটো মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত সকলোৱে ভালকৈ বুজি পায়, সেইটো কথা হৈছে। সেইকাৰণে নাটক কৰিবলগীয়া হয়। আকৌ সেই তেনেকুৱা এটা পৰিছে, কালি দেউতাক ইয়াতে চোতালতে ৰাখি থৈ নাটক কৰিবলগীয়া হৈছে। আপুনি কেইটা বজাত গম পাইছিলে? দেউতা ঠিক 3:30 বজাত, আবেলি 3:30 বজাত ঢুকিছে। মই লৈ গৈছিলোঁ হস্পিটেল, কিন্তু হস্পিটেল নাপালোঁ। ক'ত ঢুকাইছিলে? নিজান হস্পিটেল লৈ গৈছিলোঁ। হস্পিটেলত গৈ পোৱা নাছিলে, হস্পিটেল ৰাস্তাতে ঢুকালে। কি হৈছিল তেতিয়া? দেউতা প্ৰায় সুস্থ হৈ আছিলে। দেউতা এসময়ত, মানে এসময়ত বুলি নহয়, আজি বহু কেইমাহ আগতে কেঞ্চাৰ ফৰ্ম হৈছিলে। আৰু তাতকৈ ভাল কথাটো আছিলে কি, দেউতাই কেঞ্চাৰ মানে কি জয় কৰিছিল, সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছিল, নিজে খাব পৰা পৰ্যায়লৈকে হৈ গৈছিলে, ভাল হৈছিলে। তাৰপিছত ইয়ালৈ আহি আমি গাঁৱৰ ঘৰলৈ আহিলোঁ বিহু বুলি। ইয়াতে পৰিলে দেউতা, পৰি পেলাই আচলতে বন এডাল ফ্ৰেকচাৰ আছিলে, টিঙৰ বন এডাল। তাৰপিছত লৈ গ'লোঁ, সেইটো অপাৰেশ্যন কৰিলে বন্ধু ডাক্তৰ ৰঞ্জন বৰাই অপাৰেশ্যন কৰিলে। সেইটো সম্পূৰ্ণৰূপে ভাল হ'ল। ভাল হৈ হস্পিটেলৰ পৰা দিছে। পিছদিনাখনো ঠিকে আছে, বিহু আছিলে আগতে, ভালেই আছিলে। প্ৰায় মানে কি কথা বতৰাখিনি অলপ যথেষ্টখিনি কৈছিলে, ভালকৈ কৈছিলে। আপুনি বেদনা বজাৰ সময়ত অৱস্থা। আপুনি বেদনা বুকুটোৱে কেনেকৈ অভিনয় কৰিছিলে আপোনাৰ? সেই কথাটো এতিয়া ভুক্তভোগীয়েহে বুজে আচলতে, দৰ্শক ঠাইতো কষ্ট হয়, তথাপি কৰিব লগা হয়। কৰ্তব্যৰ খাতিৰত, দায়িত্বৰ খাতিৰত কৰিব লগা হয়। সেই দায়িত্বতকৈ বেদনাটো আচলতে সৰু হৈ পৰে। যিহেতু ৰাইজৰ কাৰণে কৰা যায়, দৰ্শকৰ কাৰণে কৰা যায়, আৰু সকলোৰে কাৰণে কৰা যায়। আকৌ যাব নেকি এইকেইদিনত, নে কি ভাবিছে? আকৌ আছে, সদায় আছে, আজিও আছে, আজিও যাব। মাৰিত চলি আছে। নেক্সট নগাঁও আশে পাশে গোটেইকেইদিন চলি থাকিব, সেইকেইদিনো আছে। আপুনি জইন কৰিব নেকি? আকৌ কৰিব নেকি? হয় হয়, কৰি আছোঁ। এতিয়া অলপ পিছত প্ৰায় 6 মান বজাত ওলাই যাম ইয়াৰ পৰা। কণ্টিনিউ আছে, এপ্ৰিলৰ 12 তাৰিখলৈকে কৰি থাকিবলৈ। নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ প্ৰতিবেদন, এনিভাৰত 24।